সমাগত পঞ্চায়ত নিৰ্বাচনলৈ এতিয়া শাসক বিৰোধীসকলে তৎপৰতা বৃদ্ধি পাইছে আৰু প্ৰতিজন প্ৰাৰ্থীয়ে আসলে নিজৰ যি ভোট আসলে দিবলৈ আসলে সকলোকে আহ্বান জনাইছে আৰু মই বৰ্তমান উপস্থিত আছোঁ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত খুমটাই জিলা পৰিষদৰ যিগৰাকী বিজেপি মনোনীত প্ৰাৰ্থী তেওঁ ইতিমধ্যে ঘৰে ঘৰে প্ৰচাৰ চলাইছে তাৰ সমান্তৰালভাৱে সৰু সৰু সভা সমিতি পাতি আসলে ভোটাৰৰ মন জয় কৰিবলৈ তেওঁ আকৰ্ষিত কৰিবলৈ আসলে চেষ্টা চলাইছে পৰিৱেশটো দেখুৱাইছোঁ ইতিমধ্যে আমি কৈছোঁ যে খুমটাই জিলা পৰিষদৰ যিগৰাকী বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী তেওঁ ইতিমধ্যে ভোটাৰৰ কাষ চাপিছে আমি পুনে তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম যেহেতু খুমটাই জিলা পৰিষদৰ বিজেপি মনোনীত প্ৰাৰ্থী হিচাপে আপুনি প্ৰতিনিধিত্ব কৰিছে আগৰবাৰো আচলতে আপুনি জিলা পৰিষদৰ এগৰাকী সদস্য আছিলে এইবাৰ আৰু কেনেধৰণৰ পৰিকল্পনা আছে আমি খুমটাই সমষ্টি জিলা বিধায়ক মহোদয়ৰ নেতৃত্বত খোজ মিলাই আমি আগবাঢ়ি আহিছোঁ আমি কাম কৰিবৰ বাবে যোৱাবাৰ পঞ্চায়ত প্ৰতিনিধি হিচাপে মই প্ৰতিনিধিত্বত অৱতীৰ্ণ হৈছিলোঁ আৰু বিপুল সঁহাৰি ৰাইজৰ পাইছিলোঁ আৰু বিজয়ী হৈছিলোঁ আৰু মোৰ যি কোভিডৰ কাৰণে এক বছৰমান গৈছিল প্ৰায় 4 বছৰ কাৰ্যকালত মই 2,70,00,000 টকাৰ কাম কৰিবলৈ আমি সক্ষম হৈছিলোঁ আৰু এই 2,70,00,000 টকাৰে মই দেখিবলৈ পাইছোঁ যে আমাৰ প্ৰায় 70টামান আঁচনি মই সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিছিলোঁ আৰু বিধায়ক মহোদয়ে নেতৃত্বত আমি কাম কৰিছিলোঁ আৰু তেওঁ সুন্দৰ এটা পৰামৰ্শ দিয়ে তেওঁ দি পৰিকল্পনা সেই পৰিকল্পনাৰ জৰিয়তে আমি কাম কৰিছিলোঁ এইবাৰ কেনেধৰণৰ পৰিকল্পনা এইবাৰ পৰিকল্পনা আমাৰ ইয়াত প্ৰায় আমাৰ এই অঞ্চলত প্ৰায় কামবিলাক প্ৰায় শেষে হৈছে যিবিলাক পথ আছে সেইবিলাক মূল পথ সেইবিলাকতো প্ৰায় শেষে হৈছে উপপথ কিছুমান আছে এইবিলাক আমি নিৰ্মাণ কৰিবলৈ সক্ষম হ'ম বিধায়ক মহোদয়ৰ লগত আলোচনা কৰিম আৰু কেনেকৈ ধৰণে ৰাইজক উপকৃত কৰিব পৰা যায় সেইখিনি আমি কৰিম আৰু এটা কথা কৈছোঁ যে খুমটাইত এইবাৰ আমি দেখিছোঁ যে বিৰোধী ক'ৰবাত নহয় ক'ৰবাত ছত্ৰভংগ দিছে নেকি নিশ্চয় ক'ৰবাত তেওঁলোকৰ বোধ কৰোঁ তেওঁলোকৰ প্ৰতিনিধিয়ে কাম কৰিছে মই অৱশ্যে বিৰোধী দেখা নাই তেনেকৈ ধৰণে ৰাইজৰ বিপুল সঁহাৰি আমাৰ ফালে দেখি তেওঁলোকে বোধ কৰোঁ মানে ছত্ৰভংগ দিবও পাৰে কিন্তু এইটো আমি নাজানো যদিও আমাৰ লগত ৰাইজ আছে বুলি আমি অনুভৱ কৰোঁ আশা কৰিছে এইবাৰ খুমটাই সমষ্টি 100% আশা কৰোঁ বিপুল সঁহাৰি জনাইছে ৰাইজে মই যিহেতু প্ৰাক্তন জিলা পৰিষদৰ সদস্য এইবাৰ আকৌ জিলা পৰিষদৰ সদস্য মনোনীত প্ৰাৰ্থী আৰু নিৰ্বাচন অৱতীৰ্ণ হৈছোঁ ৰাইজে পঞ্চায়ত প্ৰতিনিধিসকলক আচলতে এবাৰ জিকি যোৱাৰ পিছত পঞ্চায়ত প্ৰতিনিধিসকলো আচলতে বদনামেই হয় আসনো নাপায় এখন বহিবলৈ কিন্তু এবাৰ ৰাইজে বিপুল সহায় জনাইছে আমাক মানে আসন তেওঁলোকে এৰি দিছে বহিবৰ কাৰণে ৰাইজৰ লগত থাকি কাম কৰিবৰ কাৰণে আমি সদায় আগ্ৰহী আৰু সেইবাবে আমি ৰাইজৰ ওচৰত আমাৰ পৰিকল্পনাৰ কথা অৱগত কৰিছোঁ ধন্যবাদ নিশ্চয় এগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়তৰ যিগৰাকী প্ৰাৰ্থী কেনেকুৱা হৈছে কেম্পেইন সুন্দৰ হৈছে ৰাইজৰ বিপুল সহায় পাইছোঁ আৰু ৰাইজে এইবাৰ আমাক 100%ই জিকাব কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টি যিখন চৰকাৰ 16 চনৰ পৰা যিখন চৰকাৰ চলি আছে সেইখন চৰকাৰে ৰাইজৰ বিভিন্ন উন্নয়নমূলক কাম কৰিছে আৰু ৰাইজৰ বিভিন্ন আঁচনি ৰাইজক প্ৰদান কৰিছে গতিকে যোৱা যি 70 বছৰ যি কংগ্ৰেছে কৰিব নোৱাৰিলে সেয়া ভাৰতীয় জনতা পাৰ্টি চৰকাৰে আজি 16 চনৰ পৰা যি আমাৰ চৰকাৰ হৈছে সেই চৰকাৰে কৰি দেখুৱাইছে গতিকে ৰাইজৰ বিপুল সহায় পাইছোঁ আৰু জয়ী হ'ম বুলি আশাবাদী নিশ্চয়ভাৱে লোক আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেকুৱা হৈছে এবাৰ খুমটাই সমষ্টিত বিজেপিৰ প্ৰচাৰ অভিযান বিজেপি প্ৰচাৰ অভিযান বৰ্তমান এতিয়া ভালেই চলি আছে আমি বিৰোধী তেনেকুৱা প্ৰচাৰ দেখা নাই আমাৰ ZPC গৰাকী যেনেকৈ কৈছে যে আমাৰ প্ৰচাৰ দেখি পেলাই তেওঁলোকে ছত্ৰভংগ দিবও পাৰে আৰু দিছে বুলিয়েই মই ভাবিছোঁ গতিকে এতিয়া আমাৰ বাগান গাঁও সম্পূৰ্ণতে গোটেইখিনিতে আমাৰ বিজেপিৰ প্ৰচাৰ চলি আছে ধুনীয়াকৈ এগৰাকী চাহ জনগোষ্ঠীৰ নেতা চাহ জনগোষ্ঠীৰ বা লোকসকলে এবাৰ কেনেকুৱা ধৰণৰ নিৰ্ণায়ক ভূমিকা ল'ব খুমটাই সমষ্টি চাহ জনগোষ্ঠীৰ লোকসকলে যিখিনি আমাৰ চৰকাৰখনে যিখিনি সুবিধা কৰিছে বাগানৰ যিখিনি ৰাস্তা পথ আছে মন্দিৰ আছে বাগানৰ যিখিনি উপাসনাস্থলী আছে সেইবিলাকত আমাৰ যেনেকৈ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়ে অনুদান দিছে সেই অনুদানৰ প্ৰতি তেওঁলোকে মানে সহায় দিছে আৰু সেইবাবে মতে মানে এইবাৰ বিজেপি চৰকাৰখনক সম্পূৰ্ণভাৱে সমৰ্থন কৰি পঞ্চায়তৰ পৰাই তেওঁলোকে জিকাই নিব বুলি আশা কৰিছে যিহেতু খুমটাই সমষ্টিটোত চাহ জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা ল'ব কাৰণ চাহ জনগোষ্ঠীৰ ভোটাৰ অধিক সকলোবিলাক বিজেপিৰ পক্ষতে আছে সকলোবিলাক বিজেপিৰ পক্ষত আছে বিৰোধীৰ ইয়াত কোনো চিনচাপ নাই নিশ্চিতভাৱে এই পৰিৱেশ আৰু খুমটাই বিধানসভা সমষ্টিত আমি পুনৰবাৰ কৈছোঁ যে প্ৰতিদিনে আমি দেখুৱাই আছোঁ যে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ড'ৰ টু ড'ৰ কেম্পেইন বুলি যি কয় আচলতে বিধায়কগৰাকীয়েও সৰু সৰু সভা সমিতি পাতি ভোটাৰৰ মন আকৰ্ষিত কৰিবলৈ চেষ্টা চলাইছে ইতিমধ্যে খুমটাই বিধানসভা সমষ্টিত আমি দেখিছোঁ 4টা যি জিলা পৰিষদ আছে তাৰ ভিতৰত আচলতে খুমটাই যিগৰাকী জিলা পৰিষদৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী তেওঁ যিসকল সাধাৰণ লোকৰ আচলতে ভোটৰ মন জয় কৰিবলৈ আচলতে এইদৰে সভা সমিতি পাতি ভোটাৰৰ মন জয় কৰাত উঠি পৰি লাগিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ